जिंदाबाद 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 हिमंत बिश्व शर्मा जिंदाबाद 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 रूपेश गोला जिंदाबाद 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 रूपेश गोला जिंदाबाद 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 हिमंत बिश्व शर्मा जिंदाबाद 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 মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা ডাঙৰীয়াক ধন্যবাদ জনাইছো তেখেতৰ মন্ত্ৰী সভাত স্থান দিয়াৰ বাবে আৰু তেখেতক ধন্যবাদ জনাইছো তিনিটা বিভাগৰ দায়িত্ব দিয়াৰ বাবে শ্ৰম বিভাগ চাহ জনগোষ্ঠী আদিবাসী উন্নয়ন বিভাগ আৰু গৃহ বিভাগৰ এটা অংশ যিটো তেওঁ দায়িত্ব দিছে তাৰ বাবে মই তেখেতক বহুত বহুত ধন্যবাদ জনাইছো আৰু তেওঁ যি আস্থা আৰু বিশ্বাস ৰাখি পেলাই মোক দায়িত্ব অৰ্পণ কৰিছে সেই দায়িত্বখিনি মই নিষ্ঠা আৰু সততাৰে পালন কৰি যাবলৈ চেষ্টা কৰিম শ্ৰমিকৰ যথেষ্ট সমস্যা আছে আশা আকাংক্ষা কেনেদৰে কৰিব চেষ্টা কৰিব আমাৰ বাগিচাৰ যি ৰাইজ বা আদিবাসী চাহ জনগোষ্ঠীৰ ৰাইজ সঁচাকে যথেষ্ট পিছপৰা কিন্তু 2016 চনৰ যেতিয়া ভাৰতীয় জনতা পাৰ্টি চৰকাৰ হ'ল আৰু পৰৱৰ্তী সময়ত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰীৰ দায়িত্ব ল'লে তাৰ পিছৰ পৰাই বাগিচা অঞ্চলত চাহ জনগোষ্ঠী আদিবাসী ৰাইজক আগবঢ়াই লৈ যাবৰ কাৰণে যথেষ্টখিনি কাম তেখেতে হাতত লৈছে আৰু মই দৃঢ় বিশ্বাসী তেখেতৰ নেতৃত্বত আমি এই পিছপৰা জনগোষ্ঠীটোক যথেষ্ট আগবঢ়াই লৈ যাবলৈ সক্ষম হ'ম। নিশ্চয় আমাৰ অসম চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক শ্ৰীযুত ৰূপেশ গোলা ডাঙৰীয়াক আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া নেতৃত্বত আজি তেওঁ এটা আমাৰ গৃহমন্ত্ৰীৰ দৰে এটা গভীৰ পদ পাবলৈ এটা মানে গভীৰ ডক্টৰ দিলে সেইকাৰণে আমি বিশেষকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অসম চাহ মজদুৰ সংঘৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি আমাৰ সন্মানীয় ৰূপেশ গোলা ডাঙৰীয়াক আশা কৰিছোঁ ভৱিষ্যত দিনত ৰাইজৰ হৈ ভাল কাম কৰি যাব বুলি আৰু ৰাইজৰ হৈ কাম কৰি যাব বুলি আমি আশা কৰিছোঁ আৰু সেই লৈ পেলাই আমি আন্তৰিক শুভেচ্ছাও জ্ঞাপন কৰিছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে সুদূৰ গেপৰ পাছত ট্ৰেড ইউনিয়নৰ লগত জড়িত এজন ব্যক্তিক যিজন ব্যক্তি মজদুৰ আৰু ইণ্ডাষ্ট্ৰী দুটাকে বুজি পাইছে তেখেতক আমাৰ অসম চাহ মজদুৰ সংঘৰ সাধাৰণ সম্পাদক শ্ৰীযুক্ত ৰূপেশ গোলা ডাঙৰীয়াক চৰমৰ লগতে আৰু কেইবাটা গুৰুত্বপূৰ্ণ ডিপাৰ্টমেণ্ট দপ্তৰ দিয়াৰ কাৰণে তেখেতক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ যে আমাৰ ৰূপেশ গোলা ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি নজিৰ আছে সেইটো আখৰে আখৰে পালন কৰিব বুলি মই আশা কৰি তেখেতক পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। খুব ভাল লাগিছে যে অসম চৰকাৰত গৃহ চাহ জনজাতি কল্যাণ আৰু শ্ৰম বিভাগৰ দৰে গুৰুত্বপূৰ্ণ বিভাগ লাভ কৰি অসমৰ চাহ জনগোষ্ঠীৰ ৰাইজলৈ সন্মান কঢ়িয়াই আনিলে আৰু চাহ জনজাতিৰ এজন ব্যক্তিক গৃহ দপ্তৰৰ দৰে এটা গুৰুত্বপূৰ্ণ বিভাগ অৰ্পণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই কথাই প্ৰমাণ কৰিলে যে তেওঁ চাহ জনগোষ্ঠীৰ ৰাইজৰ ওপৰত যি অটুট ভৰসা আছে আৰু সেইটোৱে আজি আমি গোটেই সমাজে সেইকাৰণে ভাল পাইছোঁ আনন্দিত হৈছোঁ আৰু বিশেষকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সমূহ চাহ শ্ৰমিক ৰাইজৰ হৈ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি নথৈ আনন্দিত হৈছোঁ যে অসম চৰকাৰৰ জনপ্ৰিয় মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ অসম চাহ মজদুৰ সংঘৰ সাধাৰণ সম্পাদক তথা ডুমডুমা বিধানসভাৰ সমষ্টিৰ বিধায়ক ৰূপেশ গোলা ডাঙৰীয়াক ইমান গুৰুত্বপূৰ্ণ দপ্তৰ কিতাপ দিলে তাৰ কাৰণে আমি অত্যন্ত আনন্দিত হৈছোঁ তেখেতক শুভেচ্ছা জনোৱাৰ লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যাতে এই ধৰণে চাহ জনগোষ্ঠীক লৈ তেখেতে যদি উন্নয়নমুখী কামখিনি কৰি যায় তেতিয়াহ'লে সদায় আমি তেখেতৰ লগত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।